হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু ইক' অফ নলেজ। যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এইবাৰ 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক দিছা আৰু তোমালোকে ইতিমধ্যে গম পোৱা যে তোমালোকৰ ৰিজাল্ট 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। আৰু এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰি আছে যে দাদা গ্ৰেছ মাৰ্ক এইবাৰ কিমানকৈ দিব বা গ্ৰেছ মাৰ্ক এইচএছত দিয়ে নে? এইটো বহুতে নাজানে, কিয়নো মেট্ৰিকত গ্ৰেছ মাৰ্ক দিয়া হয়, এইটো সকলোৱে জানে। এইচএছ লেভেলত গ্ৰেছ মাৰ্ক দিয়ে নে নাই সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা। সাধাৰণতে গ্ৰেছ মাৰ্ক কি এইটো বহুতে নাজানে। গ্ৰেছ মাৰ্ক হ'ল যদি তুমি কিবা এটা বিষয়ত অলপৰ কাৰণে বেয়া কৰিলা বা তোমালোকে যিহেতু পাঁচটা ছাবজেক্টৰ ফলাফল যোগ কৰা হ'ব, কিয়নো হায়াৰ ছেকেণ্ডেৰীত এটা ছাবজেক্ট যিকোনো এটা ছাবজেক্ট ফ'ৰ্থ হয়, সেইকাৰণে তোমালোকে 5টা ছাবজেক্টৰ পৰা যদি 6টা এনে হয়, কিন্তু এটা ফ'ৰ্থ হোৱাৰ পিছত যদি তোমালোকৰ 5টাৰ পৰা যিকোনো এটা বিষয়ত যদি তোমালোকে অলপৰ কাৰণে বেয়া কৰা, ধৰি লোৱা এনেকুৱা 3, 4 বা এনেকুৱা বিষয়ত, ধৰি লোৱা ইংলিছতে তোমালোকে বেয়া কৰিলা, গতিকে যদি তোমালোকৰ সেই বেলেগ ছাবজেক্টকেইটা তোমালোকৰ ভাল নম্বৰ আহে, তেনেহ'লে তোমালোকে সেই ইংলিছটোত তোমালোকৰ সেইটো বিবেচনা কৰি এক্সামিনাৰে দি দিব। এইটোৱেই তোমালোকে সহজতে ধৰি ল'ব পাৰা গ্ৰেছ মাৰ্ক। আৰু এটা বিষয় তোমালোকক ক্লিয়াৰ কৰিব বিচাৰিছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছিল যে এইবাৰ ইংলিছ পেপাৰখন টান আহিছে আৰু বহুতে কৈ আছিল সহজে আহিছে। গতিকে এইটো যাৰ যিৰ পঢ়াৰ ওপৰত ডিপেণ্ড কৰে। যোনে পঢ়িছে তাৰ কাৰণে ভাল হৈছে আৰু যোনে পঢ়া নাই বা একেবাৰে কম পঢ়িছে তাৰ কাৰণেতো বেয়া হ'বই। আৰু সেইটো মেইন কথা নহয়। গতিকে তোমালোকে এইটো ভাবি ল'বা, যদি তোমালোকে অলপৰ কাৰণে ফেইল হোৱা তেনেহ'লে তোমালোকে ইংলিছত গ্ৰেছ পাই যাবা, যদি বেলেগ ছাবজেক্টকেইটাত তোমালোকে ভাল পোৱা। যদি তোমাৰ 3 বা 2, 4 এনেকুৱা হ'লে, যদি তোমালোকৰ 15 গ্ৰেছ দিব লাগে তেনেকুৱা নহয়। 15 মাৰ্ক কেতিয়াও 10-15 মাৰ্ক কেতিয়াও গ্ৰেছ নিদিয়ে। 3, 4 বা 5 হ'লে তোমালোকক গ্ৰেছ দিয়াৰ সম্ভাৱনা থাকে। তো গ্ৰেছ মাৰ্কৰ বিষয়ে এইখিনি আছিল আজিৰ মূল টপিক। আৰু এটা নটিফিকেশ্যন আছে, কেইটামান যেনে ৰিভাইজড পাছ পাৰ্চেণ্টেজ গ্ৰেছ মাৰ্কিং পলিচি পাৰপ'জ, এইখিনি তোমালোকে পঢ়ি ল'বা। আৰু ৰিজাল্টৰ ডেটখন তোমালোকেতো জানেই যে 28 এপ্ৰিলত ঘোষণা কৰা হ'ব, আৰু আমি আশা কৰোঁ সকলোৰে ফলাফল ভাল হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইক' অফ নলেজ এই চেনেলটো নতুনকৈ চাই আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বন্ধুবৰ্গলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা। ধন্যবাদ।